ধৰ্মেন্দ্ৰ খাকলাৰী কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম তুমি হিটলাৰ হ'ব নালাগে। তুমি হিটলাৰ হ'ব নালাগে। তুমি ক'ব নোৱাৰাকৈয়ে হিটলাৰৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছা। তুমি নজনাকৈয়ে হিটলাৰৰ দৰে ফেচিষ্ট হৈ পৰিছা। তুমি একনায়কত্ববাদৰ শাসন চলাই জনগণৰ সৰ্বসাধাৰণ ৰাইজৰ টোপনি হৰণ কৰিছা। তুমি গমেই নোপোৱা তুমি তোমাৰ অহংকাৰ আৰু ক্ষমতাৰ বলত তুমি অন্ধ হৈ গৈছা। তুমি কেৱল তোমাৰ ক্ষমতা আৰু প্ৰতিপত্তিহে চিনি পাইছা। কেৱল তুমি নিজক চিনি পাই নিজকে ভগৱানৰ দৰে অনুভৱ কৰিছা। তুমি গমেই পোৱা নাই ক্ষমতাৰ ৰাগিত তুমি চোৰ ডকাইতক শাস্তি দিয়াৰ নামত তোমাৰ অধীনত থকা পুলিচ বাহিনীৰ দ্বাৰা কেৱল অমানৱীয় মুক্ত হত্যাৰে নিৰীহজনক এনকাউণ্টাৰ কৰাইছা। সংবিধানৰ নিয়ম উলংঘা কৰি গণতন্ত্ৰক কবৰ দিছা। তুমি সঁচাকৈয়ে জনগণৰ টোপনি হৰণ কৰি হিটলাৰী সন্ত্ৰাসবাদ চলাইছা। তুমি সৰ্বসাধাৰণ ৰাইজৰ চিন্তা কৰা মহান নেতাৰ ঠাইত আজি কুলাংগাৰ পুত্ৰই পিতৃ মাতৃক অৱমাননা কৰাৰ দৰেই তুমিও জনগণৰ মতামতক আওকাণ কৰি তোমাৰ মতে সংসাৰখন চলাব বিচাৰিছা। তুমি ভাবিছা তুমিয়ে ভগৱান, তুমিয়ে সকলো আৰু তোমাৰ দ্বাৰাই তোমাৰ ইচ্ছামতেই চলাই নিবা। তুমি গমেই পোৱা নাই তুমি কৰিব বিচৰা কামটো জনগণে বিচৰা নাই। জনগণে কি বিচাৰে সেইটোহে তুমি কৰিবলৈ চিন্তা কৰা আৰু কৰি দেখুওৱা। তেতিয়াহে তুমি ৰাইজৰ ভগৱান হ'বা। তেতিয়াহে তুমি সৰ্বজন স্বীকৃত নেতা হ'বা। তেতিয়াহে সংবিধান সুৰক্ষিত হ'ব। তেতিয়াহে তুমি জনতাৰ জনপ্ৰিয় হিয়াৰ আমুঠু নেতা হ'বা। ধন্যবাদ।